নমস্কাৰ লাৰ্ণিং কিউবলে সকলোকে স্বাগতম জনাইছো। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আপোনালোকৰ সন্মুখত, কাৰণ 2025 জুলাইত সিটেট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। যদি আপুনি পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবিছে কিন্তু প্ৰিপাৰেচন ক'ৰ পৰা আৰম্ভ কৰিব ধৰিব পৰা নাই, তেন্তে আজি আমি এটা 90 ডেজৰ ষ্ট্ৰেটেজি লৈ আহিছো। এই ষ্ট্ৰেটেজিটো ফলো কৰি আপোনালোকে খুব সুন্দৰকৈ পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিব আৰু আপোনালোকৰ ভাল স্কোৰৰ জৰিয়তে ক্লিয়াৰ কৰিব পাৰিব, যিটো স্কোৰে আপোনাক এটা চাকৰি দিবলৈ সক্ষম হ'ব। ঠিক আছে, সো লগতে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এখন PDF প্লেনাৰ প্ৰভাইড কৰিম। সেই PDF খনত CDP, EVS আৰু মেথছ এই তিনিটা সাবজেক্টৰ কাৰণে টপিক ওয়াইজ আপোনালোকৰ গুটেইখিনি ইম্পৰ্টেন্ট টপিক ক্ৰনলজি ওয়াইজ থাকিব। সেই টপিক ওয়াইজ যদি আপোনালোকে এদিনকে ধুনীয়াকৈ অধ্যয়ন কৰি থাকে, তেতিয়া আপোনালোকৰ পৰীক্ষা খুব সুন্দৰকৈ পাৰ হৈ যাব। সো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। 90 days strategy for CTET July 2025. সো এই ষ্ট্ৰেটেজিটো 90 ডেজটো আমি তিনিটা ভাগত ভগাব পাৰো। ফাৰ্স্ট 30 days, দেন দ্য সেকেন্ড 30 days আৰু থাৰ্ড 30 days আমি কি কৰিম। এটা কথা মন কৰিব যে 30 days বুলি কওঁতে যে প্ৰথম 30টা দিনেই হ'ব লাগিব সেইটো নহয়। কোনবা এটা সাবজেক্ট হয়তো আপোনাৰ ফাৰ্স্ট যেতিয়া প্ৰথমবাৰ পঢ়িব, কোনবা এটা সাবজেক্ট হয়তো আপোনাৰ 30ৰ জাগাত 40 দিনো হ'ব পাৰে। ঠিক আছে, ঠিক তেনেকৈ সেকেন্ড বা থাৰ্ড 30 days যেতিয়া আমি ৰিভিজনৰ ফালে যাম, তেতিয়া আপনি ৰিভিজনৰ কাৰণে 20 দিন পাব। তেনেকৈ হৈ যাব। একদম ফিক্সড বুলি কোনো বস্তু নাথাকে, অলপ ইফাল ইফাল ফ্লেক্সিবল হৈ থাকে, সেইটো নিজৰ মতে বনাই ল'ব লাগিব আপোনালোকে। সো আহক আমি আৰম্ভ কৰো। প্ৰথম 30 ডেজত আমি কি কৰা উচিত যদি আমি সিটেটত 120 প্লাস মাৰ্ক স্কোৰ কৰিব বিচাৰো। তো প্ৰথম 30 ডেজত আমি আমাৰ যদি প্ৰথমবাৰৰ কাৰণে আপোনালোকে সিটেট দিব গৈ আছে বা আগত ভালকে ইনডেপথ ষ্টাডি কৰি সিটেট দিয়া নাই, তেতিয়াহ'লে প্ৰথমত আপোনালোকে ফাউণ্ডেশ্যন বেসিক্স খিনি ক্লিয়াৰ কৰিব লাগিব। এটা বেসিক্স খিনি ক্লিয়াৰ কৰা বুলি কওঁতে কোনকেইটা সাবজেক্টত বেসিক ক্লিয়াৰ কৰিব লাগিব? প্ৰথম কথা CDP, চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি। ঠিক আছে, সো চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি এই সাবজেক্টটো ভালকৈ পঢ়িব লাগিব, কাৰণ সাবজেক্টটো স্কোৰিং হয় আৰু যেহেতু সিটেট টিচিং এক্সাম দিব গৈ আছে, এই সাবজেক্টটোত আপোনালোকে বেয়া কৰি আহিব নোৱাৰে, এইটো ৰিস্ক ল'ব নোৱাৰে। এই সাবজেক্টটোৰ কাৰণে মই PDF খন আপোনালোকক প্ৰভাইড কৰিম। তাত টপিকসমূহ লিখা থাকিব। প্ৰত্যেকটো টপিক আপোনালোকে কিতাপৰ পৰাই হওক বা ইউটিউবত সাৰ্চ কৰি হলেও প্ৰত্যেকটো টপিক ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব আৰু নোটস বনাই যাব যেতিয়া ক্লিয়াৰ কৰে। ঠিক আছে, এনেকৈ আপোনালোকে CDP এবাৰ পঢ়ি শেষ কৰক প্ৰথম 30টা দিনত। যিদিনাখনৰ পৰা আপুনি আৰম্ভ কৰে সেইদিনাৰ পৰা প্ৰথম 30টা 25টা দিনত আপোনালোকে এবাৰ ধুনীয়াকৈ পঢ়ি প্ৰত্যেকটো টপিক পঢ়ি শেষ কৰক। তাৰ পিছত যদি পেপাৰ 1 খন দিবলৈ গৈ আছে, NCERT ক্লাছ 3 পৰা ক্লাছ 5 লৈকে EVS এইখিনি আপোনালোকে ধুনীয়াকৈ পঢ়ি লওক। NCERT আপোনালোকে নেটতে পাই যাব, নেটৰ পৰা ডাউনলোড কৰি সৰু সৰু চেপ্টাৰ থাকিব, ধুনীয়াকৈ প্ৰত্যেকটো চেপ্টাৰ পঢ়ি ল'ব পাৰে। EVS আৰু ইম্পৰ্টেন্ট চেপ্টাৰৰ নাম কেইটা মই PDF খনত দি দিছো আপোনালোকক। লগতে মেথছ, বেসিক মেথছ। ঠিক আছে, বেসিক মেথছ, ইয়াত কোনো হাই লেভেলৰ মেথছ নহয়। 3 to 5ৰ যিখিনি বেসিক মেথছ এইখিনি পাৰিলে ইউটিউবৰ পৰা চাই লওক। ঠিক আছে, সাৰ্চ কৰি টপিকৰ নাম মই দি দিছো। PDF খনত আপোনালোকে পাই যাব। মই এবাৰ PDF খন আপোনালোকক দেখুৱাই লওঁ, আপোনালোকৰ সুবিধা হ'ব হয়তো। ঠিক আছে, সো এইখন দেখিবলৈ পাইছে। PDF খন মই এবাৰ দেখুৱাই দিছো আপোনালোকক যে প্ৰত্যেকটো টপিক, ঠিক আছে, প্ৰত্যেকটো টপিক কনসেপ্ট অফ ডেভেলপমেন্ট, ইটস ৰিলেশনশিপ উইথ লাৰ্নিং, এনেকৈ CDP টপিকবোৰ দেখিছে প্ৰত্যেকটো টপিক। ঠিক আছে, ব্লুমছ টেক্সনমি, অ্যাসেসমেন্ট এন্ড ইভালুয়েশন, প্ৰত্যেকটো টপিকৰ মই নাম দি দিছো আৰু ইফালে এটা চেক বক্সও আপোনালোকক দি দিছো। সো ধৰি লওক আপোনালোকৰ এই টপিকটো ক্লিয়াৰ হৈ গ'ল, তে এই টপিকটোত আপুনি এটা টিক দি দিব পাৰে। কেতিয়াবা আপোনাৰ সোশ্যালাইজেশন বা ভাইগটস্কি পঢ়ি ল'ল, পঢ়াৰ পিছত এটা টিক দি দিব। ঠিক আছে, প্ৰত্যেকটো টপিকৰ নাম আছে। ঠিক তেনেকৈ আপোনালোকৰ EVSৰ কাৰণেও টপিকসমূহৰ নাম আছে আৰু ফাইনালি আপোনালোকৰ মেথছৰ কাৰণেও টপিকসমূহৰ নাম আছে। মেথছত এইবোৰৰ পৰা প্ৰশ্ন খুব আহে, যেনেকুৱা ওয়েট হৈ গ'ল, ঠিক আছে, কিলোগ্ৰামক গ্ৰামত প্ৰকাশ কৰা বা পাউণ্ডত প্ৰকাশ কৰা। টাইমৰ কনসেপ্টৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহে। ঠিক আছে, মানিৰ ওপৰত প্ৰশ্ন আহে, পইচাৰ পৰা টকা, টকাৰ পৰা পইচা, তেনেধৰণৰ বহু প্ৰশ্ন আপোনালোকৰ আহে। প্ৰথম টপিকসমূহৰ নাম যিহেতু দিয়াই আছে, গতিকে আপোনালোকে কি কৰিব, প্ৰথমতে ধুনীয়াকৈ এবাৰ অন্তত পঢ়ি লওক। ঠিক আছে, এবাৰ অন্তত পঢ়ি লওক গোটেইখিনি টপিক ওয়াইজ। যেতিয়া পঢ়িব টপিক ওয়াইজ নোটস বনাই যাব আপোনালোকে, আৰু লগতে আপোনালোকে যিটো টপিক পঢ়িব তাৰে MCQ প্ৰেক্টিছ কৰিলে আপোনালোকৰ সুবিধা হ'ব। এতিয়া MCQ কেনেকৈ প্ৰেক্টিছ কৰিব? যদি আপোনালোকে কিবা এখন কিতাপ কিনে, যেনেকৈ আৰিহান্তৰ পেপাৰ 1ৰ কিতাপ এখন পায়, গোটেইকেইটা সাবজেক্ট থাকে, তো CDPত আপুনি যেতিয়া ধৰি লওক আজি বোলে কনসেপ্ট অফ গ্ৰোথ এণ্ড ডেভেলপমেন্ট চেপ্টাৰটো পঢ়িলে, পঢ়োতে কিন্তু ইউটিউবৰ পৰা বা ক'বৰ পৰা পঢ়ি লওক। ঠিক আছে, পঢ়ি উঠি ফালে সেই কিতাপখনত
সেই চেপ্টাৰটোৰ পিছফালে যি 10-15টা এমসিকিউ কোৱেশ্চন থাকিব সেই এমসিকিউ কোৱেশ্চনছ কিটা আপোনালোকে প্ৰেক্টিছ কৰি লওক বা কৰবাত যদি টেষ্ট সিৰিজ পাৰচেজ কৰিছে বা মক টেষ্ট পাৰচেজ কৰিছে য'ত নেকি চেপ্টাৰ ওয়াইজ মক টেষ্ট আছে ধুনিয়াকে সেই এমসিকিউ কিটা প্ৰেক্টিছ কৰি লওক এনেকে আপুনি প্ৰথম 30টা দিনত এটা ফাউন্ডেশন টপিক ওয়াইজ গৈ ফেলে এটা ফাউন্ডেশন এটা বিল্ড কৰক বেসিক্স খিনি আপোনালোকৰ ক্লিয়াৰ কৰক তেন্তে নেক্সট 30 ডেজত কি কৰিব নেক্সট 30 ডেজত আপুনি আপোনাৰ যি ফাউন্ডেশন ডেভেলপ কৰি লল সেই ফাউন্ডেশনটো এতিয়া স্ট্ৰেংথেনিং কৰিব লাগিব ঠিক আছে কনসেপ্ট স্ট্ৰেংথেনিং এটা আৰু বেছি মজবুত কৰিব লাগিব এতিয়া প্ৰথমবাৰ যেতিয়া আপুনি পঢ়িছে যেতিয়া সিডিপি পঢ়িব দেখিব যে আপোনাৰ পঢ়া বস্তুবোৰ অলপ সুপাৰফিশিয়াল হৈছে যেতিয়া ভাইগটস্কিৰ কনসেপ্ট পঢ়িব আপোনাৰ কনফিউজন বহুত ক্ৰিয়েট হ'ব পিয়াজে আৰু ভাইগটস্কিৰ মাজত ডিফাৰেন্স কি ঠিক আছে তেনেকুৱা কনফিউজন বহুত বেছি ক্ৰিয়েট হ'ব আপুনি এবাৰ ডিপ ডাইভ কৰিব লাগিব ডিপ আন্ডাৰষ্টেণ্ডিংৰ লগত পঢ়িব লাগিব সেই বস্তুখিনিকে আকৌ এবাৰ পঢ়িব লাগিব পঢ়োতে সিডিপিৰ যিখিনি থিওৰি পাৰ্ট আছে মানুহৰ নাম অনুসৰি থিওৰি পিয়াজে থিওৰি ভাইগটস্কি থিওৰি বা ইনসাইটফুল লাৰ্নিং হৈ গল ঠিক আছে ক্লাসিক্যাল কন্ডিশনিং অপাৰেন্ট কন্ডিশনিং এই বস্তুবোৰ যোনবোৰ কি টাৰ্মছ আছে আৰু মানুহৰ নামৰ লগত জড়িত থিওৰিজ আছে ইন্টেলিজেন্সৰ বিভিন্ন থিওৰি সেইবোৰ আপুনি ৰিপিট কৰিব লাগিব ৰিপিট কৰি ফেলে তাক বুজিব চেষ্টা কৰিব লাগিব প্ৰথমবাৰটো এবাৰ সুপাৰফিশিয়াল লেভেলত ধুনিয়াকে এবাৰ পঢ়ি দিলে যি মনত ৰল যি নাই নেক্সট বাৰ আপোনালোকে ডিপ ডাইভ আন্ডাৰষ্টেণ্ডিং পাৰ্টটোত গুৰুত্ব দিব লাগিব বুজিব লাগিব বস্তুটো দুটা থিওৰিৰ মাজত ডিফাৰেন্সটো বুজিব লাগিব বুজি পাইছে তো তেনেকে আপোনালোকে আগবাঢ়ক লগতে এতিয়া আপোনালোকে যেহেতু ফাৰ্স্ট 30 ডেজত এবাৰ বস্তুখিনি গুটেখিনি পঢ়ি লৈছে এতিয়া আপোনালোকে ফুল লেংথ মক টেষ্ট দিব পাৰে উইকলি মক টেষ্ট ষ্টাৰ্ট কৰক এতিয়া মক টেষ্ট দিব লাগিলে যে মক টেষ্ট কোৱাৰ পৰা কিনিব লাগিব হেতু নহয় প্ৰিভিয়াস পেপাৰ লৈও আপোনালোকে ডেইলি বা ইয়াত উইকলি বুলি কৈছো তো সেকেন্ড 30 ডেজত আপোনালোকে কি কৰিব উইকলি মক টেষ্ট প্ৰত্যেক সপ্তাহত এখন প্ৰিভিয়াস পেপাৰ ফুল লেংথ প্ৰিভিয়াস পেপাৰ এখন প্ৰত্যেক সপ্তাহত সলভ কৰিবলৈ চেষ্টা কৰক বুজি পাইছে এনেকে নেক্সট যেটো আপোনাৰ সেকেন্ড ফেজ হ'ব তিনটা ফেজ বগাইছো প্ৰথম 30 সেকেন্ড 30 থাৰ্ড 30 সেকেন্ড 30 ডেজত আপোনালোকে এনেকে বস্তুখিনি স্ট্ৰেংথেনিং কৰক ডিপ ডাইভ কৰক সিডিপিৰ থিওৰি পাৰ্টখিনিত বেছিকৈ গুৰুত্ব দিয়ক বুজি পাইছে লগতে আপোনালোকে যেহেতু সিডিপি পাৰ্টটো সিডিপিত এবাৰ পেডাগজি পাৰ্টটো এবাৰ পঢ়ি লৈছে এবাৰ আপোনালোকে এটা কাম কৰক যে ল্যাঙ্গুৱেজ পাৰ্টটোত ইমান গুৰুত্ব আমি প্ৰথম 30 ডেজত দিয়া নাছিলো নহয় গতিকে ল্যাঙ্গুৱেজ পেডাগজিৰ বিষয়ে আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰক বুজি পাইছে বা কোনবাই যদি সোশ্যাল সায়েন্স বা সায়েন্স এন্ড ম্যাথছ পেপাৰ 2 ৰ প্ৰিপাৰেচন চলাই আছে একেলগে আপোনালোকে সেই সোশ্যাল সায়েন্সৰ পেডাগজিৰ ওপৰত আপোনালোকে অলপমান ইউটিউবত খুচৰি ফেলে এই সেকেন্ড 30 ডেজত পঢ়িবলৈ চেষ্টা কৰক ঠিক আছে তাতেও বহুতখিনি ৰিলেশন আপোনালোকে এই যে ফাৰ্স্ট 30 ডেজত যিখিনি সিডিপি পঢ়িলো তাৰ লগত ৰিলেটেড হ'ব বস্তুখিনি সেই কাৰণে সেকেন্ড 30 ডেজত পঢ়িলে আপোনালোকৰ সহজ হৈ যাব কাৰণ অলৰেডি এবাৰ সিডিপিৰ মেইন টপিকখিনি আপোনালোকে পঢ়ি থৈ দিছে তো এনেকে আপোনালোকৰ সেকেন্ড 30 ডেজটো পাৰ কৰিলে থাৰ্ড যেটো লাষ্ট 30 ডেজৰ ফেজ আহিব 90 ডেজৰ যেটো লাষ্ট 30 ডেজৰ ফেজ আহিব এইবাৰ আপোনালোকৰ পৰীক্ষা একেবাৰে ওচৰত থাকিব আৰু আপোনালোকে দিব লাগিব ফাইনেল ৰিভিজন আৰু খুব বেছি প্ৰেক্টিস কৰিব লাগিব ঠিক আছে ইয়াত মই কোনো এনেকুৱা ধৰণৰ কথা কোৱা নাই যে থুলমুলকে 90 মাৰ্কস এটা লৈ আহি পাস কৰি ওলাই যোৱা কথাটো কোৱা নাই ইয়াত মই কোনবোৰ কথা কৈছো এনেকুৱা এটা মাৰ্ক যেটো আপোনাক চাকৰি এটা দিব পাৰে লাইক 120 প্লাস মাৰ্ক ঠিক আছে আৰু যিসকলৰ বেসিক্স আগৰ পৰাই ভাল তেওঁলোকৰ কাৰণে 130 135 প্লাস তেনে ধৰণৰ মাৰ্ক এটা স্কোৰ কৰাৰ কথা কৈছো বুজি পাইছে 140 মই কোৱা নাই কাৰণ ৰিয়েলিস্টিকো হ'ব লাগিব ন এচিভেবল হ'ব লাগিব গোলটো বহুতে পাব 140 বহুতে পাব 145ও পাব পাৰে ঠিক আছে বাট এজ এ জেনাৰেলাইজ কৰি ফেলে ৰিয়েলিস্টিক গোল এটাৰ কথা কৈছো মই সেইকাৰণে 120 130 এবোৰ কৈছো 140 ক'ব যোৱা নাই ঠিক আছে তো তেনেকুৱা এটা মাৰ্কছৰ ষ্ট্ৰেটেজি হে মই ইয়াত কৈ আছো আগত ইয়াৰ সেকেন্ড ফেজটোত আপোনাক কৈছিলো উইকলি মক টেষ্ট দিয়ক এবাৰ আপোনালোকে মক টেষ্ট ডেইলি দিবলৈ আৰম্ভ কৰক ডেইলি মক টেষ্ট দিবলৈ আৰম্ভ কৰক চাব কেনেকে আপুনি 130 নাপায় ঠিক আছে ডেইলি মক টেষ্ট দিবলৈ আৰম্ভ কৰক আৰু মক টেষ্ট দিওতে যিসমূহ আপুনি দেখিব যে এই টপিক সমূহত আপোনাৰ উইক পইণ্টছ ঠিক আছে যোনখিনি আপোনাৰ কনসেপ্ট অলপমান ক্লিয়াৰ নাই এইখিনি পুনৰবাৰ পঢ়ক বেলেগ এটা ভিডিও চাই লওক পুনৰবাৰ পঢ়ি এইখিনি ব্ৰাশ আপ কৰিবলৈ চেষ্টা কৰক আৰু লগতে লাষ্ট 10 ইয়াৰ্ছৰ যিখিনি সিটেটৰ প্ৰিভিয়াস পেপাৰ সেইখিনি এই সময়ছোৱাত যদি আগৰ 30 ডেজত কৰিছেও এই সময়ছোৱাত সেইখিনি ব্ৰাশ আপ কৰি পুনৰবাৰ কৰি ফেলে থৈ দিয়ক বস্তুখিনি আপোনালোকে ঠিক আছে আৰু ফাইনালি এই সময়ছোৱাত যিখিনি আপোনালোকে প্ৰেক্টিস কৰিব মক টেষ্ট দিব সেইখিনি টাইম বাউন্ড প্ৰেক্টিস কৰক কাৰণ টাইম মেনেজমেন্টৰ বহুত ইস্যু আহি যায় সিটেটৰ পৰীক্ষাত 150টা প্ৰশ্ন থাকে ঠিক আছে টাইম মেনেজমেন্টৰ ইস্যু বহুতৰ আহে সেই কাৰণে এই লাষ্ট 30 ডেজত যিখিনি প্ৰেক্টিস কৰিব টাইম বাউন্ড প্ৰেক্টিস কৰক
ঠিক আছে সময়টো লৈ লওক যে ইমান সময়ত এখন পেপাৰ মোৰ হ'ব লাগিব হেনেকে প্ৰেক্টিস কৰক আগৰখিনিত যেহেতু কনসেপ্ট বিল্ডাৰৰ কাৰণে প্ৰেক্টিস কৰি আছে আগৰখিনিত ঘড়ী নাচাই ফেলে প্ৰেক্টিস কৰিলেও চলি যাব বাট এতিয়া এটা ওয়ান সিটিংত প্ৰেক্টিস কৰিবলৈ আপোনালোকে চেষ্টা কৰক এনেকে কৰক ধুনিয়া মাৰ্কস আপোনালোকে পাব ফাইনালি আপোনালোকৰ কাৰণে পিডিএফ প্লেনাৰ এটা দি থোৱা আছে ডেসক্ৰিপচনত তাত লিংকটো ক্লিক কৰি ফেলে আপোনালোকে ফ্ৰী ডাউনলোড কৰি ল'ব পাৰে পিডিএফ প্লেনাৰত মই ক'লো সিডিপি ইভিএছ আৰু ম্যাথছ থাকিব ঠিক আছে ডেইলি ৰুটিন নিজেকে বনাই ফেলে ফলো কৰক হোৱাটসঅ্যাপ গ্ৰুপ আপুনি লিংক দিয়া থাকিব ঠিক আছে হোৱাটসঅ্যাপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপ আপোনালোকে জয়েন কৰিব পাৰে আপোনাৰ লগত আমি কমিউনিকেশনত থাকিম হোৱাটসঅ্যাপ গ্ৰুপৰ জৰিয়তে ঠিক আছে ফাইনালি আমাৰ ম্যাথছৰ কোৰ্স এটাও আহে আমি লাৰ্নিং কিউব এপত এই ম্যাথছৰ কোৰ্সটো আনিছো প্ৰত্যেকটো পৰীক্ষা কভাৰ কৰিব এইটো কোৰ্সে গ্ৰেড 3 এক্সাম যিমানখিনি অনুষ্ঠিত হয় এই গ্ৰেড 3 এক্সামৰ কাৰণে যিমানখিনি ম্যাথছ শিকিব লগা আমাৰ থাকে গোটেইখিনি আমি শিকিম সো যদি আপোনালোকে কোৰ্সটো এনৰোল কৰিব বিচাৰে লাৰ্নিং কিউব এপত গৈ চাব পাৰিব ডেসক্ৰিপচনত লিংক থাকিব নতুবা এই নাম্বাৰটোত হোৱাটসঅ্যাপ কৰি দিলেও আপোনাক জনোৱা হ'ব থ্যাংক ইউ সো মাচ পুনৰ লগ পাম আমি আকৌ নতুন নতুন ভিডিও আনি থাকিম যদি চেনেলটো চাই ভাল পাইছে কথাখিনি গুৰুত্বপূৰ্ণ যেন পাইছে সাবস্ক্ৰাইব কৰিব আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব বস্তুখিনি থ্যাংক ইউ আমি পুনৰ লগ পাম